ক্লকৰ আৰু আজি দুটামান কুৱেশ্যন চাব যেনে ক্লক টাইম 8:45/11 তাৰমানে ক্লকৰ সময় কিমান দিয়া আছে 8:40 আৰু 1 মিনিটৰ 11/5 মানে 41 মিনিট হয় 1 মিনিটৰ 11/5 যদি হয় তেতিয়া মিৰৰ ইমেজ টাইম এইটো ঘন্টা আৰু এইটো মিনিট মিৰৰ ইমেজ টাইম কি হ'ব এইটো উলিয়াব লাগে গতিকে সেইটো যদি উলিয়াব লাগে আমি কি কৰিম ৰ পৰা মাইনাস কৰিম 12 ৰ পৰা মাইনাস কৰিম 12 ৰ পৰা 8:45/11 12 ৰ পৰা মাইনাস কৰিম গতিকে 12 ৰ পৰা মাইনাস কৰা মানে আমি কৰ পৰা মাইনাস কৰিম 1160 ৰ পৰা 1160 মানে 12 আমি এইটো আমি 1160 বুলি কোন টাইম না থাকে কিন্তু আমি 12 টো আমি 1160 বুলি ক'ব পাৰো 11 ঘন্টা আৰু 60 মিনিট মানে 12 ঘন্টা 12টা গতিকে 8টা কিমান এটো আমি 40 মিনিট এটো বিয়োগ 40 মিনিট 11/5 টো বিয়োগ কৰিম গতিকে এটো বিয়োগ কৰিলে এটো কিমানৰ পৰা বিয়োগ কৰিম আমি এটো 11 ৰ পৰা 3 গুণ 8 গুণ 3 আৰু ইয়াতে কি হ'ব 60 ৰ পৰা যদি 40 যায় 60 ৰ পৰা 40 হ'ব 59 ৰ পৰা আমি এটো ক'ব পাৰো 59 আৰু 1 মিনিট তেতিয়া 60 মিনিট হ'ব আমি 59 নিশ্চয় বুজি পাইছে কি কৰিম আমি 59 ৰ পৰা 60 ৰ পৰা 40 বিয়োগ কৰি আৰু বিয়োগ কৰিব লাগিব গতিকে আমি দুই ভাগ কৰিলো 59 মিনিট আৰু 1 মিনিট 60 মিনিট হ'ল গতিকে 59 মিনিটৰ পৰা আমাৰ এইটো সহজৰ কাৰণে আমি বেলেগেও কৰিব পাৰো ডাইৰেক্ট 60 ৰ পৰা বিয়োগ কৰি দেখুৱাব পাৰো হেতু দেখুৱাম এইটো আপোনালোকে যদি এইটো কি কৰি ব্ৰেক কৰি ভাঙি লয় 59 মিনিট আৰু 1 মিনিট এনেকৈ যদি ভাঙি লয় কি হ'ব অলপ সহজ হ'ব গতিকে 59 মিনিটৰ পৰা যদি 40 মিনিট বিয়োগ হয় কিমান হ'ব 19 মিনিট হ'ব আৰু 1 মিনিটৰ পৰা এইটো 5/11 এইটো যদি বিয়োগ কৰি লয় আমি লসাগু উলিয়াই পাৰো কিন্তু আমি এনেকেও পাৰো 1 মানে এইটো আৰু 11/11 আৰু 11/5 গতিকে 11/5 মানে এইটো 11 হ'ব 11 বিয়োগ 5 মানে 6/11 গতিকে 6/11 হ'ব এইটো আমি বিয়োগ কৰিলে 19 মিনিট 6/11 এইটো নিশ্চয় বুজি পাইছে 60 টো আমি 59 কৰিব পাৰো 59 মিনিট আৰু 1 মিনিট কৰিব পাৰো গতিকে এইটো হ'ব আমাৰ কি টাইম 3:19 মিনিট আৰু 1 মিনিটৰ 11/6 ভাগ কৰি যিমান হ'ব সেইটো হ'ব মিৰৰ ইমেজ টাইম গতিকে মিৰৰ ইমেজটো উলিয়াব লাগিলে আমি কি কৰো 12 ৰ পৰা বিয়োগ কৰো 12 বা 11 ঘন্টা আৰু 60 মিনিট তাৰ পৰা আমি বিয়োগ কৰো সেইটো হ'ল কি মিৰৰ ইমেজৰ কাৰণে আৰু এইটো আপোনালোকে এনেকে নকৰি কি কৰিব পাৰে এইটো কৰিব পাৰে 60 মাইনাস 45/11 গতিকে এইটোত কি হ'ব 60 এইটো মই ভাবো এইটোতকে এইটো বেছি কোনকালে হ'ব এইটো 11 এইটো 40 11 × 40 11 4 × 40 440 আৰু যোগ 5 4 হয় এইটো তাৰ পিছত এইটো আৰু এনেকে কি কৰক লসাগু 660 বিয়োগ 445 গতিকে এইটো কিমান হ'ব এইটো আৰু কৰক গতিকে এইটো 660 ৰ পৰা 445 বিয়োগ কৰিলে 5 15 215 আৰু কি কৰক 11 ৰে হৰণ কৰক 11 × 11 কিমান থাকিল 0 1 10 105 11 গুণ 99 6 তাৰমানে 19 সমষ্টি 6 মানে 11/6 গতিকে মই ভাবো এইটো নিয়মত পঢ়াটো কৰিলে আপোনালোকৰ টাইমটো বহুত যাব আৰু ভুলৰ সম্ভাৱনাটো বেছি আছে তাকে কি কৰিব 60 টো 59 প্লাস 1 59 প্লাস 1 গতিকে 59 ৰ পৰা 40 গ'ল 19 আৰু 1 ৰ পৰা 5/11 গ'ল
6/11 থাকিব এটো বেছি সহজ হ'ব আপোনালোকে কৰিলে গতিকে এটো নিশ্চয় বুজি পাইছে আৰু আপোনালোকে যদি আমাৰ চেনেল পিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰে এতিয়া চাওক আৰু আপোনালোকৰ মতামত জনালে আমি আৰু ভিডিও বনাবলৈ উৎসাহ পাম আপোনালোকৰ কমেন্ট বুজে বনাবলৈ আমি চেষ্টা কৰিম আহক আমি বেলেগ এটা কি চাও কোৱেশ্চন এটা চাও ক্লক টাইম ইজ কিমান 3:30 আৰু 1 মিনিটৰ 5/2 মানে 1 মিনিট ভাগ কৰি 3:30 হৈছে আৰু পাৰ হৈ 1 মিনিটৰ 5 ভাগ কৰি 2 ভাগ হৈছে মিৰৰ ইমেজ টাইম কিমান হ'ব গতিকে এইটো আমি কি কৰিব মাইনাস কৰিম 11:60 ৰ পৰা মাইনাস কৰিলো মাইনাস কৰিলে 3:30 আৰু 2/5 গতিকে 11:60 মাইনাস কৰিলে এইটো 8 হ'ব গতিকে আগৰ এনসাৰটো এইটো আছিল এইটো মিৰৰ ইমেজ টাইম এইটো 8 হ'ব মাইনাস কৰিলে তাৰপিছত এইটো আমি 60 নকৰি আৰু 60 টো নকৰ আৰু 2/5 আছে গতিকে 5/2 আছে গতিকে এইটো 59 আৰু এইটো 1 কৰিম এই 59 আৰু 1 কৰিলে এইটো 59 ৰ পৰা 30 গল 29 1 ৰ পৰা যদি 1 ৰ পৰা এইটো মাইনাস কৰো 2/5 মাইনাস কৰো কিমান হ'ব আমি কৰিলে 3/5 হ'ব 1 ৰ পৰা 2/5 মাইনাস কৰিলে 5 লখাবো আৰু এনেকৈ কৰিব পাৰো 5 * 5 2 3/5 আৰু মুখে মুখে কৰিব পাৰিম আমি যেতিয়া বেছিকৈ প্ৰেক্টিছ কৰিম এইটোৰ পৰা এটা মাইনাস কৰি দিয়া হ'ল গতিকে এইটো এনসাৰটো কিমান হ'ব এনসাৰটো হ'ব 8:29 আৰু 1 মিনিটৰ 5 ভাগ কৰি 3 ভাগ লোৱা হ'ব সেইটো হ'ব তাৰ মিৰৰ ইমেজ গতিকে মিৰৰ ইমেজৰ আমি কোৱেশ্চনখিনি পালো এইখিনি মিৰৰ ইমেজৰ আমাৰ যিখিনি প্ৰবলেম তাৰ পিছত আমি এটা চাও আমাৰ এটা ওয়াটাৰ ইমেজটো কি হয় সেইটো চাও মানে পানীত আমাৰ প্ৰতিবিম্ব বিলাক কেনেকুৱা হয় আমাৰ মিৰৰ ইমেজত কি হয় সেইটো আমি মিৰৰ ইমেজত কি পালো প্ৰতিবিম্ব বিলাক পি টু জি লিখো এইটো হয় তাৰমানে লেফট বিলাক ৰাইট হয় ৰাইট বিলাক লেফট হয় সেইটো হয় কি মিৰৰ ইমেজত এটা ওয়াটাৰ ইমেজত কেনেকুৱা হ'ব এইটো যদি আমাৰ ওয়াটাৰ ইমেজৰ ওয়াটাৰ হয় ইয়াতে যদি আমাৰ কি হয় সাপোজ এই এৰোডাল আছে ইয়াতে কি হ'ব টপ টু কি হ'ব বটম হ'ব আৰু বটম টু টপ হ'ব এইটো ওয়াটাৰ ইমেজত গতিকে এইটো হয় টপ টু এইটো এনেকে থাকিব এই ইয়াৰ পৰা আহিছে এইটো টপ টু বটম গতিকে এইটো বটম টু টপ হ'ব এইটো টপ টু বটম এইটো বটম টু টপ এনেকুৱা হ'ব যদি আমাৰ এইটো ওয়াটাৰ ইমেজ হয় এতিয়া এনেকুৱা ওয়াটাৰ ইমেজত আমি আৰু চাব পাৰো ওয়াটাৰ ইমেজ সাপোজ আমি A2 চাইছো ওয়াটাৰ ইমেজত কেনেকুৱা হ'ব গতিকে A2 ওয়াটাৰ ইমেজত এইটো বটমৰ পৰা টপলৈ গৈছে এইবাৰ কি হ'ব আমাৰ ইয়াতে টপৰ পৰা বটমলৈকে যাব আৰু এনেকে যাব এইটো হ'ব ওয়াটাৰ ইমেজ বা আমি যদি চাও P এইটো যদি আমি ওয়াটাৰ ইমেজ চাও এইটো হ'ব এই যে টপ আছে এইটো বটমৰ ফালে আহি যাব গতিকে এইটো হ'ল আৰু যদি আমি এটা চাও নিশ্চয় এইটো বুজি পাইছে আৰু যদি চাও এটা ওয়াটাৰ ইমেজত আমাৰ এৰোটো এইটোৰ লেফট টু ৰাইট এইটো একো পৰিৱৰ্তন নহব ওয়াটাৰ ইমেজৰ ক্ষেত্ৰত এতিয়া যদি ওয়াটাৰ ইমেজৰ ক্ষেত্ৰত আমি কি চাও সাপোজ এটা টাইম চাও এইটো 3টা বাজিছে
এইটো water image চাওক গতিকে এইটো কেনেকৈ হ'ব water image এই ডিসটেন্স বিলাক সমান হ'ব ইয়াৰ পৰা যিমান ডিসটেন্সত আহিছে এইটো ইমান ডিসটেন্সে হ'ব গতিকে এইটো থাকিব উদাস এইটো ক'ৰ পৰা হৈছে এই সেন্টাৰৰ পৰা কোনফালে গৈছে টপৰ ফালে গৈছে গতিকে এইটো সেন্টাৰৰ পৰা টপটো কি হ'ব বটমৰ ফালে আহি যাব এইটো যদি আমাৰ ঘন্টা মিনিটৰ কথা হয় আৰু এইটো যেনেকৈ আছে তেনেকৈ হ'ব এইটো তেনেকৈ হ'ব এইটো প্ৰায় আৰু এটা কথা ইয়াতে আমাৰ ওৱাটাৰ ইমেজত এক্সাক্ট আমি যেটো আমি দেখুৱাম ইয়াতে ক্যালকুলেশন কৰি এক্সাক্ট নহয় কিন্তু এপ্ৰক্সিমেট ভ্যালু পোৱা যাব এইটো যদি 3টা বাজিছে এইটো কি হ'ব 3:30 মানৰ এনেকুৱা আশে-পাশে থাকিব ওৱাটাৰ ইমেজত মানে কি এক্সাক্ট টাইমটো আমি নাপাম আমি যেটো ক্যালকুলেট কৰিম আমি অলপ বেলেগ ধৰণৰ অলপমান বেলেগ হয় কিন্তু আমাৰ মিৰৰ ইমেজ যেটো থাকিব এটো এক্সাক্ট টাইমে হয় মিৰৰ ইমেজত গতিকে এটো আমি দিয়া আমি চাও মিৰৰ ওৱাটাৰ ইমেজত কেনেকৈ টাইম দিয়া থাকিলে আমি তাৰ ওৱাটাৰ ইমেজৰ টাইমটো কি পাম এটো চাও আহক ওৱাটাৰ ইমেজৰ দামান প্ৰশ্ন চাব ক্লক টাইম যদি কি হয় ক্লক টাইম 8:30 হয় এতিয়া ওৱাটাৰ ইমেজ টাইমটো কি হ'ব হেতু উলিয়াব লাগে আৰু আমি এতিয়া ওৱাটাৰ ইমেজ টাইমটো উলিয়াব লাগিলে আমি কোৰ পৰা মাইনাস কৰিম 18 hours 30 minutes or পৰা মাইনাস কৰিম বা এইটো যদি কি হয় 30 কে বেছি হ'ব পাৰে মিনিটটো তে টাইমটো সাপোজ ইয়াতে কি আছে 18:30 আছে ইয়াতে সৰি 8:30 আছে 8:30 নহয় 8:50 হ'ব পাৰে 8:55 হ'ব পাৰে তেতিয়া আমি কি কৰিম এই কাৰণে আগত যেনেকৈ মিৰৰ ইমেজত আমি কৰিছিলো 12 ৰ সলনি 1160 কৰিছিলো গতিকে ইয়াতো আমি কি কৰিব কৰিম ইয়াতে 18 ৰ সলনি 17 1 hour যদি যায় ইয়াতে ইয়াৰ পৰা যদি 1 hour যায় এটো 17 হ'ব আৰু এটো 1 hour গলে 60 minutes 60 plus 30 90 গতিকে এইটো আমাৰ ইকুইভ্যালেন্ট হ'ব এইটো আমি কিয় কৰো যদি টাইমটো যদি আমি সবতে কৰিব পাৰো এইটো টাইমটো যদি কি হৈ যায় আমাৰ 30 কে বেছি হয় তেতিয়া আমাৰ এইটো কৰাৰ বেছি সুবিধা হ'ব আৰু যদি 30 কে বেছি নহয় তেতিয়া আমি এইটো কৰিলে হ'ব আমাৰ ওৱাটাৰ ইমেজ উলিয়াৰ কাৰণে এইটোৰ পৰা মাইনাস কৰিলে হ'ব গতিকে আমাৰ 8:30 যদি ক্লক টাইম হয় ওৱাটাৰ ইমেজ টাইম কিমান হ'ব 18:30 minus কি হ'ব 8:30 গতিকে ওৱাটাৰ ইমেজ টাইম কিমান হ'ব 8:30 00 এটো 0:10 গতিকে ওৱাটাৰ ইমেজ টাইম হ'ব 10 10 o'clock হ'ব এটো হ'ব 10 o'clock এটো এনসাৰটো হ'ব ওৱাটাৰ ইমেজ টাইমটো ইয়াতে ওৱাটাৰ ইমেজটো যেনেকৈ আমাৰ মিৰৰ ইমেজ টাইমটো কি AM PM ৰ কথা নাথাকে ইয়াতো AM PM ৰ কথা নাথাকে জাস্ট আমাৰ টাইমটো কি দেখুৱাই কৰি দিম আমাৰ হেইটো দেখিলে হেইটোই হ'ব নেক্সট আমাৰ ক্লক টাইম যদি কি হয় 8:40 হয় তেতিয়া আমাৰ ওৱাটাৰ ইমেজ টাইমটো কি হ'ব এইটো উলিয়াব লাগে এতিয়া আমাৰ 8:40 হলে আমি 18:30 ৰ পৰা 8:40 এই টাইমটো উলিওৱাত অলপমান অলপমান দিগদাৰ হ'ব পাৰে গতিকে ইয়াৰ পৰা আমি লৈ গলে হ'ব হেতুতকে আমি যদি 30 কে বেছি হয় আমি এইটো কি কৰো 1790 কৰো তেতিয়া বেছি ঠিক হ'ব বেছি সোনকালে কৰিব পাৰি আৰু যদি আপোনালোকে তেনেকৈ কৰে 18 ভেৰি পৰা মাইনাস কৰিব পাৰে গতিকে এইটো কিমান হ'ব 0 9 minus 4 5 এইটো 17 8 গৈ 9 950 কাৰণ এনসাৰটো কি হ'ব 950 হ'ব এনসাৰ কি ওৱাটাৰ ইমেজ টাইমটো যেটো হ'ব আৰু এইটো যদি আপোনালোকে কি কৰে 18:30 কৰে অথবা এতে হ'ব 8:40 30 পৰা 40 না যায় আমি 1 নিয়ে আহিলো ইয়াৰ পৰা 1 নিয়া মানে ইয়াতে থাকি 1 hour নিয়া মানে 17 hour থাকি আৰু 1 hour নিয়া মানে 60 minute 60 plus 30 90 গতিকে কথাটো একেই হয় 90 minus
40 50 17 এইটো 9 950 যেনেকৈ পৰে যেটো সুবিধা হয় আপোনালোকৰ সেইটো মতে কৰিব পাৰে দুটামান কোৱেশ্চন চাব ক্লক টাইম is 12:25 water image time গতিকে আমি কি কৰিম 18 30 পৰা মাইনাস কৰিম যেহেতু আমাৰ 30 কে কম হৈ আছে এইটো টাইমটো গতিকে 30 পৰা 12:25 মাইনাস কৰিলে কিমান হ'ব 0 5 30 পৰা 25 গল পাস আমি 0 টো লিখিব লাগিব ইয়াতে আমি টাইম দুটা ডিজিট লিখো গতিকে 6 ইয়াতে আগৰ 0 টো এটো নিলিখিলে প্ৰথমে 605 মানে water image time কিমান হ'ব 6 টা পাস হ'ব water image time ঠিক একেদৰে আমি যদি এটো কৰো 10 ক্লক টাইম যদি 10:20 হয় water image time কি হ'ব 18 আমি 30 লিখিম 10 20 10 8 গতিকে water image time কিমান হ'ব এটো মাইনাস কৰিলে answer to 8 10 হ'ব 8 10 o'clock হ'ব গতিকে আমি water imageৰ এইখিনি কোৱেশ্চন পালো তাৰ পিছত আকৌ আমি ক্লকৰ বেলেগ ধৰণৰ আমি কোৱেশ্চন চাবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে কৰিছো ধন্যবাদ